নমস্কাৰ বন্ধুসকল, এয়া চাওক জলকীয়াৰ কাৰণে বীজ জলকীয়া লগাবৰ কাৰণে এয়া মাটি ৰেডি কৰি থকা হৈছে। ইয়াত ঢেপি তুলিছোঁ। আজি দিনটোত লাগি আছিলোঁ সেয়া কামত। জলকীয়া যিহেতু লগাম, বীজ জলকীয়া পুলি আৰু কি ধৰণৰ লগাবলৈ প্ৰচেষ্টা কৰিছোঁ বা কি ধৰণৰ মই লগাইছোঁ তাকে দেখাব বিচাৰিছোঁ। আৰু বন্ধুসকল চাই জনাব নিশ্চয় যদি এই প্ৰচেছটো ভাল হৈছে নে বেয়া হৈছে। যিহেতু ইয়াত বৰষুণ হ'লে মানে অকণমান পানী হৈ যায়, সেই গতিকে অকণমান ঢাপ তুলিছোঁ। এই ধৰণৰ চোৱা বাৰু, এই ধৰণৰ ঢাপ তুলি লৈছোঁ। এই চক ভেটি তুলি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ। ইয়াৰ ভেটিবিলাক তুলি লৈছোঁ আৰু লাইনটো চিধা কৰিবৰ কাৰণে ইয়াৰ ৰছীৰ সহায় লৈছোঁ। এয়া খুঁটিত তেনেদৰে ৰছীডাল লগাই লৈছোঁ। ৰছীৰ সহায়ত লাইনটো চিধা কৰিছোঁ। আজি বিশেষকৈ এয়া 7-8 লাইন এনেধৰণে কৰিলোঁ বন্ধুসকল। ইয়াৰ পিছত এতিয়া আকৌ খুলি খান্দিব লাগিব এই ঢাপটোৰ ওপৰত। এই যিটো ঢিপ বনাই দিলোঁ, এই ঢিপটোৰ ওপৰত খুলি খান্দিব লাগিব। খুলিত গোবৰ আৰু যিবিলাক পোকৰ দৰৱ দি পুলিটো ৰুবৰ কাৰণে জোৰ কৰিম। কিন্তু প্ৰথমতে মই ঢাপখিনি এনেদৰে বনাই লৈছোঁ। বন্ধুসকল, এই ধৰণৰ ঢাপ বনাই দিলে কিবা অসুবিধা হ'ব নেকি বা কি অসুবিধা হ'ব নিশ্চয় কমেণ্ট কৰি জনাবচোন। আৰু কি পদ্ধতিতনো ৰুব পাৰি, মই বিশেষকৈ আৰু অলপ ভাবিছোঁ বস্তাত মাটি ভৰাই। এইটো চাইডে অকণমান জেগা ৰাখিছোঁ, যিহেতু বস্তাত মাটি ভৰাই কিনে ৰুম বুলি। প্ৰায় 200মান বস্তা চিমেণ্টৰ বস্তা আনি ৰাখিছোঁ। চিমেণ্টৰ বস্তাত ভৰাই লগাম বুলি। ধন্যবাদ।